এইটো ক'ব পাৰো নেকি যে জিঅ'পলিটিক্স হয়তো কলোনিয়েলিজমৰ পিছৰ পৰা বেছি প্ৰভাৱ It is the product of colonialism. আচ্ছা ওকে If there was no colonialism, I think there would not have any geopolitics that we are having today. যে ফিউচাৰত আমি কেনেকুৱা ধৰণৰ ৱৰ্ল্ড অৰ্ডাৰ এক্সপেক্ট কৰিব পাৰোঁ পাষ্টৰ এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি বা সেই ধৰণৰে এটা আইডিয়া লৈ পেলাই আমি হয়তো ভাবি থাকিলে নহ'ব, এটা বেলেগ হৈ গৈছে। ফৰ এক্সাম্পল আফগানিস্তানত বহুত লিথিয়াম ৰিজাৰ্ভ আছে বুলি গম পোৱা গৈছে, গতিকে সেইকাৰণে সেই বস্তুটোৰ যাতে এক্সেছ আনইণ্টাৰাপ্টেড হৈ থাকে সেইটো কাৰণে হয়তো তাত তালিবানৰ নিচিনা এটা ৰেজিম বহুৱাই থৈ গৈছে। ডু ইউ থিংক ডেট ডেম'ক্ৰেচিটো চলি যাব নে ডেম'ক্ৰেচি উইল অলছ' ইভলভ ইন টু আনাডাৰ ফৰ্ম অফ গভৰ্ণমেণ্ট? That is the most important and I think the most challenging question that the concerned citizens around the world are now having. হেল্ল' এণ্ড ৱেলকাম টু ইম্পেক্ট কেৰিয়াৰ টিউটৰিয়েলছ। আজি আমি বহু দিনৰ পাছত আমাৰ যোনটো পডকাষ্ট অসম ধ্বনিৰ আৰু এটা এপিছ'ড লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আজি আমি অকণমান বেলেগ এটা টপিকৰ ওপৰত ডিছকাশ্যন কৰিব আগবাঢ়িছোঁ। এইটো নট ৰিলেটেড টু লোকেল হিষ্ট্ৰী বা আমাৰ বৰ্তমান যি ঘটি আছে। ইট ইজ মোৰ এবাউট এৱেৰনেছ এবাউট এ চাৰ্টেন টপিক যোনটো হয়তো বহুত আমাৰ লাইফবিলাক নাজানাকৈ ইনফ্লুৱেঞ্চ কৰি আছে, বাট আমি হয়তো এই টপিকটোৰ ওপৰত বেছি গুৰুত্ব দিয়া নাই, ডেট ইজ জিঅ'পলিটিক্স। চ' আজি আমাৰ লগত আছে এজন ভেৰি ফেমাছ এক্সপাৰ্ট অন ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ। তেওঁ বহুত কলমছ লিখিছে ইন নিউজ পেপাৰ্ছ, মেগাজিনছ, এণ্ড প্ৰেজেণ্টলি হি ইজ ছাৰ্ভিং এজ দ্য ভাইচ প্ৰিন্সিপাল অফ লখিমপুৰ কমাৰ্চ কলেজ। সাজাদ হুছেইন ছাৰ, হেল্ল' ছাৰ, ৱেলকাম টু ইম্পেক্ট কেৰিয়াৰ টিউটৰিয়েলছ। আজি I hope we have a very good discussion regarding geopolitics. Yeah, sir, starting of the session, like for viewers who are new to us, তেওঁলোকক অকণমান যদি আমি এটা বাইট দিব পাৰোঁ যে what is actually geopolitics? কি হয় স্যাৰ geopolitics? If you go to the terminology, to the semantics of the meaning, that geopolitics from that point of view means geography and politics. That means politics related to a certain geographical entity. গতিকে আমি যদি চাওঁ যে এটা বিশেষ এটা ভৌগোলিক এলেকাক লৈ যি ৰাজনীতি হয় সেইটোৱে হৈছে ভূ ৰাজনীতি বা জিঅ'পলিটিক্স। আৰু সেইটো ঠিক এনেকুৱা নহয় আমি ডেম'ক্ৰেচিত আমি গণতন্ত্ৰত যিটো পলিটিক্স বুলি আমি সাধাৰণতে আমাৰ যিটো ধাৰণা, আমাৰ যিটো কনচেপ্ট, পাৰ্টি পলিটিক্স, ইলেক্টৰেল পলিটিক্স, সেনেকুৱা নহয়। এইটো পৃথিৱীত বিভিন্ন দেশে নিজাকে বা কেইবাখনো দেশ মিলি কিছুমান ঠাইক লৈ ইন চাৰ্টেন জিঅ'গ্ৰাফিকেল এৰিয়াজ দে ডু চাৰ্টেন এক্টিভিটিছ ফৰ দেয়াৰ অ'ন চেক, ফৰ দেয়াৰ অ'ন বেনিফিটছ। সেই তেনেকুৱা যোৱা প্ৰায় 100 বছৰ ধৰি হৈ আহিছে পৃথিৱীত, আৰু ডেট ইজ we can simply call as geopolitics. Geopolitics. So it is, sir, since geopolitics geography সোমাই আছে, এতিয়া জিঅ'গ্ৰাফি ৰিলেটেড এনেকুৱা ধৰণৰ কি বস্তু আছে যোনটোৱে এই জিঅ'পলিটিক্সক ইনফ্লুৱেঞ্চ কৰে বা প্ৰভাৱ পেলায় তাৰ ওপৰত? Certainly, actually it goes back to the colonial period. During up to early 19th century, early 20th century, the entire world was termed in the sense of colonialism. Most of the Western powers, the Western European powers, they had colonies around the world. Africa, Asia, South America, or the Pacific regions. গতিকে তেওঁলোকৰ সেই যিবিলাক উপনিৱেশ আছিলে, কলনি আছিলে, that means geography. সেইবিলাকেই আচলতে ভৌগোলিক এলেকা, আৰু সেইবিলাকেই পিছৰ পৰ্যায়ত 20শ শতিকাৰ আৰম্ভণিৰ পৰা সেইটোৱে লাহে লাহে এটা বেলেগ ধৰণৰলৈ গৈ মানে যিটো পষ্ট কলনিয়েল যিটো ৱৰ্ল্ড অৰ্ডাৰ সেইটোৱে হৈছে আচলতে জিঅ'পলিটিক্স। গতিকে তাত জিঅ'গ্ৰাফি ইজ এন ইনছেপাৰেবল পাৰ্ট। ছাৰ, আমি এইটো ক'ব পাৰোঁ নেকি যে জিঅ'পলিটিক্স হয়তো কলোনিয়েলিজমৰ পিছৰ পৰা বেছি প্ৰভাৱ হৈছে? It is the product of colonialism. আচ্ছা, If there was no colonialism, I think there would not have any geopolitics that we are having today. যে কলোনিয়েলিজমৰ পৰাই, ঔপনিৱেশিকতাৰ পৰাই আচলতে এই ভূ ৰাজনীতিটো বা জিঅ'পলিটিক্সটোৰ উদ্ভৱ হৈছে, নহ'লে হয়তো চাগে পৃথিৱীৰ ব্যৱস্থাটো হয়তো বেলেগ হ'লহেঁতেন। গতিকে মেইন ৰেছপনচিবিলিটি অৰ দ্য ফেক্টৰ ৰেছপনচিবল ফৰ geopolitics is the colonialism.
চ' এইটো বহুত মানে এইটো বহুত ভাল এটা ফেক্ট এটা আমি যোনটো গম পালোঁ ৰিগাৰ্ডিং জিঅ' পলিটিক্স ডেট কলনিয়েলিজম ইজ কাইণ্ড অফ লাইক দ্য ফাদাৰ অফ জিঅ' পলিটিক্স বুলি ক'ব পাৰি। এতিয়া ছাৰ বৰ্তমান যোনটো পৃথিৱীৰ পৰিস্থিতি আমি দেখা গৈছে যে আগতে এটা বাইপ'লাৰ ৱৰ্ল্ড আছিলে য'ত এফালে কিছুমান কাণ্ট্ৰিজ USA এলাইজ আছিলে আৰু কিছুমান কাণ্ট্ৰিজ ৰাছিয়াৰ এলাইজ আছিলে। তাৰপিছত ক'ল্ড ৱাৰ আহিলে, ক'ল্ড ৱাৰৰ পিছত USAৰ ডমিনেঞ্চটো লাহে লাহে বাঢ়ি গ'ল এণ্ড গোটেই ৱৰ্ল্ডখন ইউনিপ'লাৰ হৈ গ'ল। এতিয়া দেখা গৈছে যে USAৰ ইনফ্লুৱেঞ্চটো লাহে লাহে ইট ইজ বিং চেলেঞ্জড বাই চাম আদাৰ কাণ্ট্ৰিজ। চ' ছাৰ কিয় হৈছে ছাৰ? হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড দিছ ট্ৰেনজিশ্যন ফ্ৰম বাইপ'লাৰ টু ইউনিপ'লাৰ এণ্ড দেন আগেন টু মে বি মাল্টিপ'লাৰ ৱৰ্ল্ড? No, this is the evolving nature of geopolitics, to be precise, in simple terms. And geopolitics, you have said about this polarization of the powers. Actually, যেতিয়াৰ পৰা পৃথিৱীত এই যে world wars, first world war and second world war, এই first world war বা second world war কাৰ মাজত হৈছিলে? আমি এইটো চাব লাগিব যে first world war হৈছিলে among the European colonial powers. Germany, Britain, France in one side, and of course at that time Russia was it was an empire. So Russian empire, British empire, and French colonial power, they were allies. And on the other side there was this Germany, Japan and all. And সেই প্ৰথম যিখন বিশ্বযুদ্ধ তাৰ মেইন ফাৰ্ষ্ট মানে তাৰ মানে মুখ্য যিটো উদ্দেশ্য আছিলে এই কলনিয়েল মানে ঔপনিৱেশিক যিবিলাক ঠাই সেই উপনিৱেশবোৰৰ ওপৰত মানে বিভিন্ন ধৰণৰ তেওঁলোকৰ আধিপত্য টু ডমিনেট দ্য কলনিজ বা টু শ্বেয়াৰ দ্য লাৰ্জাৰ পাৰ্ট অফ দ্য কলনিজ আছিলে আফ্ৰিকা এছিয়া এইবিলাক। সেইটো কাৰণেই তেওঁলোকৰ ৱাৰটো হৈছিলে ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ। আৰু তাৰ পিছত যেতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হ'ল যেতিয়া হিটলাৰ আহিলে নাৎসি জাৰ্মানী এমাৰ্জেঞ্চ হ'ল তেতিয়াও ঠিক সেইটোৰে এটা এক্সটেনশ্যন আছিলে সেই কলনিয়েল যিটো মানে হোল্ড কলনিয়েল ছুপাৰিটি সেইটোক লৈয়ে হৈছিলে। আৰু তাৰপিছত যেতিয়া এটা ডিচিচিভ যেতিয়া এটা তাৰ পৰা আউটকাম হ'ল হিৰোশ্বিমা নাগাচাকি হ'ল, জাপান ৱাজ এনিহিলেটেড বাই নিউক্লিয়াৰ ষ্ট্ৰাইক। তাৰপিছত হিটলাৰ অলছ' committed suicide, Germany surrendered. Immediately after that, মানে এটা নতুন ধৰণৰ এটা বিশ্বৰ এটা মানে চিষ্টেম এটা হ'ল, এটা ৱৰ্ল্ড অৰ্ডাৰ এটা ডেভেলপ হ'ল। আৰু তাৰ আগলৈকে ইট ৱাজ দ্য ব্ৰিটিছ কলনিয়েল পাৱাৰ ডেট হেড দ্য চুপ্ৰিমেচি এৰাউণ্ড দ্য ৱৰ্ল্ড। যে কৈছিলে যে ব্ৰিটিছ এম্পায়াৰ হুৱাৰ দ্য ছান নেভাৰ ছেটছ, তেনেকুৱা এটা তেওঁলোকৰ আছিলে কনচেপ্ট বা এটা দে ব'ষ্টেড গৌৰৱ কৰিছিলে যে মানে ক'তোৱে তেওঁলোকৰ নহয় তাৰমানে ছানছেট নহয় তেনেকুৱা এটা আছিলে। গতিকে সেই ফাৰ্ষ্ট ৱৰ্ল্ড ছেকেণ্ড ৱৰ্ল্ড ৱাৰ পিছৰ পৰা সেই ব্ৰিটিছ যিটো ডমিনেঞ্চ সেইটো মানে আমেৰিকাই ইনহেৰিট কৰাৰ নিচিনা হ'ল। আৰু সেই তেতিয়াৰ পৰাই আমেৰিকা USA আৰু ইন দি মিন টাইম ছ'ভিয়েট ইউনিয়ন হৈ গ'ল। ৰাছিয়ান এম্পায়াৰ ৱাজ ন' লংগাৰ দেয়াৰ। বলছেভিক ৰেভলিউশ্যন হ'ল 1917। তাৰপিছত ছেকেণ্ড ৱৰ্ল্ড ৱাৰলৈকে USSR হ'ল, ছ'ভিয়েট ইউনিয়ন হ'ল। তেওঁলোক এটা ফালে হৈ গ'ল। তেওঁলোকেও যেতিয়া ইউৰোপ লিবাৰেট কৰিলে, ইষ্টাৰ্ণ ইউৰোপ গোটেই আণ্ডাৰ নাৎসি জাৰ্মানী আছিলে, প্ৰত্যেকবিলাক দেশ তেওঁলোকে লিবাৰেট কৰিলে। গতিকে ছ'ভিয়েট ইউনিয়ন অলছ' এমাৰ্জ এজ এ ফৰ্মিডেবল মিলিটাৰী পাৱাৰ। আৰু USA they inherited all the British dominance in the remaining part of the world. আৰু তেনেকৈয়ে এইটো হৈছে মানে অৰিজিনটো আমি হৈছে বুলি ক'ব পাৰোঁ যিটো মানে বাইপলাৰ ৱৰ্ল্ডৰ USA ভাৰ্চেছ দ্য USSR। এইটো মানে পষ্ট ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ এটা ডেভেলপমেণ্ট। সেই তেনেকৈ আৰম্ভটো হৈছে। আৰু তাৰ পিছৰ পৰাই যদি আমি চাওঁ এইখিনি খুব এটা ক্ৰুচিয়েল পাৰ্ট ফ্ৰম 1945 অনৱাৰ্ডছ। ছেকেণ্ড ৱৰ্ল্ড ৱাৰ শেষ হ'ল। ইষ্টাৰ্ণ ইউৰোপৰ যিমানবিলাক কাণ্ট্ৰি আছিলে পোলেণ্ড, হাংগাৰী, ৰোমানিয়া, চেকোস্লোভেকিয়া, বুলগেৰিয়া, এইবিলাক চব দে ৱেৰ অকুপাইড বাই নাৎসি জাৰ্মানী এণ্ড দিজ কাণ্ট্ৰিজ ৱেৰ লিবাৰেটেড বাই দ্য ৰেড আৰ্মি, ডেট ইজ দ্য আৰ্মি অফ দ্য USSR। আৰু ৱেষ্টাৰ্ণ যিখিনি কাণ্ট্ৰি আছিলে ফ্ৰান্স,
Italy, Spain, এইবিলাক they were liberated by the Allied forces, British, French and all. Even Indian soldiers were part of the British army. গতিকে literally এটা এনেকুৱা হ'ল তেওঁলোকৰ মাজত, because they were the victors. Both USA and Soviet Union were the victors. তেওঁলোকৰ মাজত যিটো truce হ'ল, যিটো understanding হ'ল যে from Berlin eastwards, মানে জাৰ্মানীৰ বাৰ্লিনৰ পৰা পূবৰ ফালে যিমানবোৰ দেশ আছে সেইবোৰ চবতে Soviet Unionৰ এটা মানে তেওঁলোকৰ তাত প্ৰেজেন্স থাকিব, ডমিনেশ্যন থাকিব, and the rest will be under US influence or US alliance. আৰু সেইটোৱে গৈ পেলাই পিছত এটা ষ্ট্ৰেটেজিক মিলিটাৰী এটা মানে এলাইনমেণ্ট হ'ল, যিহেতু ছ'ভিয়েট ইউনিয়নে সেই লিবাৰেটেড ইষ্টাৰ্ণ ইউৰোপিয়ান কাণ্ট্ৰিবিলাকত যেতিয়া কমিউনিজিম তেওঁলোকে ইণ্ট্ৰডিউচ কৰিলে, হাংগেৰী, ৰোমানিয়া, চেকোস্লোভাকিয়া, বুলগেৰিয়া চবতে মানে ছ'ভিয়েট ছিষ্টেমৰ কমিউনিজিম ষ্টাৰ্ট হৈ গ'ল, কমিউনিষ্ট কাণ্ট্ৰি এষ্টাব্লিছড হ'ল। আৰু সেই কমিউনিজিমটো যিটো ছ'ভিয়েট কমিউনিজিম, সেইটোৱে এটা আইডিঅ'লজিকেল চেলেঞ্জ, আইডিঅ'লজিকেল এটা ৰিফ্ট আনিলে এই ৱেষ্টাৰ্ণ পাৱাৰ্ছবিলাকৰ লগত। আৰু এই ৱেষ্টাৰ্ণ যিবিলাক পাৱাৰ্ছ লেড বাই আমেৰিকা, একচুৱেলি ইট ইজ নট ৱেষ্টাৰ্ণ, ইট শুড বি কল্ড ট্ৰান্স আটলাণ্টিক এলায়েন্স। মানে আটলাণ্টিকৰ ইফালে আমেৰিকা আছে, কানাডা আছে, আৰু এইফালে ৱেষ্টাৰ্ণ যিখিনি কাণ্ট্ৰি আছে ৱেষ্টাৰ্ণ ইউৰোপৰ আটলাণ্টিক কোষ্টত, সেই তেওঁলোকেও মানে তেওঁলোকৰ ইণ্টাৰেষ্টৰ লগত কমিউনিজিমৰ যেতিয়া কলিজন হ'ল, এটা কমিউনিজিমৰ এটা সংঘাত আহিলে আদৰ্শগতভাৱে বা আৰ্থিক কাৰণতো, কাৰণ কমিউনিজিমে সদায় ষ্টেট অ'নাৰশ্বিপৰ কথা কয়, সকলো অৰ্থনীতিত দেশৰ মানে দখলত থকাটো বিচাৰে, আৰু তেওঁলোকে আকৌ ব্যক্তিগত পুঁজিৰ কথা কয় বাকী দেশবিলাকে। গতিকে তেনেকুৱা এটা ইকনমিকেল এটা তেওঁলোকৰ এটা ডিভিজন হ'ল, আৰু সেইটোৱে গৈ পেলাই আল্টিমেটলি এটা আৰ্মড কনফ্লিক্টৰ নিচিনালৈ গ'ল, যোৱাৰ ফলত এই দুটা ব্লক হ'ল, ইষ্ট আৰু ৱেষ্ট। ইষ্টত ছ'ভিয়েট ব্লকটো থাকিলে আৰু ৱেষ্টত এওঁলোক থাকিলে, আৰু তেওঁলোকৰ মাজত মিলিটেৰীলি এটা সামৰিকগতভাৱে তেওঁলোকৰ মাজত দুটা গোট হ'ল, যিটোক নেকি ৱেষ্টৰটোক তেওঁলোকে নেটো হিচাপে তেওঁলোকে জন্ম দিলে, নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। আৰু তাৰপিছত ৱাৰ্ছত, পলেণ্ডৰ ৰাজধানী ৱাৰ্ছত তেওঁলোকে এখন পেক কৰিলে যে ৱাৰ্ছ পেক কাণ্ট্ৰিজ, য'ত নেকি ছ'ভিয়েট ইউনিয়নৰ লগত এই বাকী দেশখিনি, ইষ্ট ইউৰোপিয়ান দেশখিনিয়ে এটা মিলিটাৰী এলায়েন্স কৰিলে। আৰু সেই দুটা এলায়েন্সৰ মাজতেই যিটো কনফ্লিক্ট চলি থাকিলে 1945 to 1990, এই গোটেই সময়খিনিতে আমি আচলতে ক'ব পাৰোঁ যে কল্ড ৱাৰ পিৰিয়ড বুলি। আৰু সেই কল্ড ৱাৰৰ সেই যিটো কনফ্লিক্ট, though it was originally a Eurocentric conflict, it was extended beyond the boundaries of Europe. It was felt in Asia, in Africa, in Latin America, everywhere, and the entire world was affected by that Cold War rivalry. So, sir, এতিয়া যে ৱৰ্ল্ডখন ইউনিপলাৰ হৈ গ'ল আফটাৰ দ্য কল্ড ৱাৰ, ছাৰ ফাৰ্ষ্টলি মই জানিব বিচাৰিম যে কিয় ইউনিপলাৰ হৈ গ'ল? হোৱাট হেপেন টু দ্য USSR? You see, the idea that the world has become unipolar and the non-existence of Soviet Union, it is something which is relative. It is not a very concrete kind of an idea. যেতিয়া Soviet Union যেতিয়া collapse হ'ল, Soviet Union যেতিয়া পতন হ'ল 1991ত, এটা টাৰ্মৱেল পিৰিয়ড এটা গৈছে 1989ৰ পৰা 1991ৰ ভিতৰত। 1989ত বাৰ্লিন ৱাল ফল হৈছে, বাৰ্লিন ৱাল ভাঙিছে, জাৰ্মানীৰ ইউনিফিকেশ্যন হৈছে, আৰু লিটাৰেলি গোটেই ইউৰোপত গোটেই যিটো আইৰণ কাৰ্টেইন কয় আগতে ইষ্টাৰ্ণ ব্লক, য'ত কমিউনিজিম আছিলে, প্ৰত্যেকখন দেশ সেইবিলাকৰ পৰা ওলাই আহিছে। পলেণ্ড, বুলগাৰিয়া, হাংগাৰী, ৰোমানিয়া গোটেইখিনি ওলাই আহিছে, চেকোস্লোভাকিয়া, ইভেন চেকোস্লোভাকিয়া দুখন কাণ্ট্ৰি হৈ গৈছে, শ্লোভেকিয়া আৰু চেক ৰিপাব্লিক, যিটো চেকিয়া বুলি কয় এতিয়া, চব তেনেকুৱা হৈ গৈছে। এটা খুব ড্ৰামেটিক এটা চেঞ্জ হৈছে সেই সময়খিনিত। আৰু সেই গোটেইবিলাক দেশে আচৰিত ধৰণৰে তেওঁলোকে মানে টুৱাৰ্ডছ দ্য ৱেষ্টাৰ্ণ এলায়েন্স তেওঁলোকে মানে এটা তেনেকুৱা ধৰণৰ এটা টেণ্ডেঞ্চি তেতিয়াৰ পৰা দেখুৱাইছে। আৰু এতিয়া তেওঁলোকে কমপ্লিটলি পূৰা ৱেষ্টাৰ্ণ এলায়েন্সত গৈছে, মানে যিটো পশ্চিমীয়া যিটো সামৰিক যিটো জোঁট, যিটো নাটো, তাত তেওঁলোক গৈছে। আৰু সেই যিটো টাৰ্মৱেল পিৰিয়ড, সেই পিৰিয়ডটোতে ছ'ভিয়েট ইউনিয়নৰ ফল হৈছে 1991ত।
যিমানবিলাক ছ'ভিয়েট ৰিপাব্লিক্স আছিলে চবেই ইণ্ডিপেণ্ডেঞ্চ এনাউন্স কৰিছে ইনক্লুডিং ৰাছিয়া প্ৰথমতে 3 বাল্টিক ৰিপাব্লিক্স কেইখন গ'ল লিথুৱানিয়া এষ্টনিয়া লাটভিয়া তাৰপিছত চব গ'ল ঠিক সেই সময়তেই দেখা গৈছে যে ছ'ভিয়েট ইউনিয়ন লিটাৰেলি নাই কিন্তু ৰাছিয়া ষ্টিল ৱাজ এ মেছিভ কাণ্ট্ৰি এখন বহুত বিশাল দেশ ৰাছিয়া আৰু USSRৰ যিমানবিলাক এছেট আছিলে মিলিটাৰী এছেট ষ্ট্ৰেটেজিক এছেট স্পেচ টেকন'লজি যিমান আছিলে ছুপাৰ পাৱাৰৰ যিমানবিলাক এলিমেণ্টছ আছিলে গোটেইখিনি বাই ডিফল্ট মানে ৰাছিয়াই ইনহেৰিট কৰিলে মষ্ট অফ ইট বেছিখিনিয়ে পালে আৰু অলপ ইউক্ৰেইনে পালে অলপ কাজাখস্তানে পালে এনেকুৱা কিন্তু সৰহখিনি লায়ন শ্বেয়াৰ ইট ৱাজ ৰাছিয়া হু ইনহেৰিটেড ইট সেই সময়তে there was a very master stroke I like to call it এটা খুব মানে কৌশলগত এটা মানে কাম গোটেই ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকে কৰিলে বিশেষকৈ আমেৰিকাই যে যিহেতু ছ'ভিয়েট ইউনিয়ন ভাঙি গ'ল ইষ্টাৰ্ণ ব্লক নোহোৱা হৈ গ'ল ৱাৰ্ছ' পেক কাণ্ট্ৰি ডিজল্ভ হৈ গ'ল যিমান ইষ্ট ইউৰোপিয়ান কাণ্ট্ৰিত ছ'ভিয়েট আৰ্মিৰ প্ৰেজেঞ্চ আছিলে ছ'ভিয়েট মিলিটাৰী লজিষ্টিক্স আছিলে চব পুল বেক কৰিলে চব গুচি আহিলে ৰাছিয়ালৈ সেইবিলাক ইৰিলেভেণ্ট হৈ গ'ল গতিকে তেতিয়া ভবা হৈছিলে যে নেটো নাথাকিব এতিয়া নেটৰ কোনো দৰকাৰ নাই কাৰণ ৱাৰ্ছ' পেক নাই যেতিয়া নেটোৰ কোনো তেনেকুৱা মিলিটাৰী থ্ৰেট নাই নেটো নাইকিয়া হৈ যাব আৰু গোটেই পৃথিৱীত মানে এই ক'ল্ড ৱাৰটো নাইকিয়া হৈ যাব আৰু বাইপলাৰ নাইকিয়া হৈ যাব হয়তো মাল্টিপলাৰ হ'ব বা এইটো এনিথিং পলাৰাইজেশ্যন উইল বি ইৰিলেভেণ্ট হ'ব কিন্তু আমেৰিকাই তেওঁলোকৰ এটা অতি ছাটল যিটো পলিটিক্স বুলি কয় সেইটো লৈ তেওঁলোকে কিন্তু নেটোটোক ৰেলিভেণ্ট কৰি ৰাখিবলৈ so that they can become unipolar গম পাইছে তেনেকুৱা এটা অবজেক্টিভত তেওঁলোকে কিন্তু নেটোটোক ৰাখিলে কেনেকৈ ৰাখিলে যে 91ত যেতিয়া ছ'ভিয়েট ইউনিয়ন কলেপছ হ'ল এট দ্য ছেম টাইম ছেম ইয়েৰ দে ইনভেডেড ছাদ্দাম হুছেইনছ ইৰাক গম পাইছে কাৰণ 1990ত তাৰ আগৰ বছৰ 1990ত ইৰাকে কুৱেইট এটেক কৰি অকুপাই কৰিছিল কুৱেইটখন অধিকাৰ কৰি লৈছিলে আৰু কুৱেইট আছিলে আমেৰিকাৰ মানে এলাইড কাণ্ট্ৰি আমেৰিকাৰ প্ৰটেক্টেড কাণ্ট্ৰি অইল ৰিচ কাণ্ট্ৰি আৰু মাজতে ছাৰ মই এটা ইণ্টাৰজেক্ট কৰিব বিচাৰিছোঁ যে এতিয়া আপুনি যে ক'লে আমেৰিকাৰ এলাইজ আমেৰিকাই কেনেকুৱা ধৰণৰ কাণ্ট্ৰিজবিলাকক নিজৰ এলাইজ বনাই কৈ আছোঁ সেইটো অলপ সেইটো তাৰ বেকগ্ৰাউণ্ডত আহিব লাগিব যে কুৱেইট এটেক এনেকুৱা সময়ত কৰিলে 1990ত তেতিয়া ছ'ভিয়েট ইউনিয়ন আছে লাষ্ট টাইম আৰু গৰ্বাচভ আছে প্ৰেচিডেণ্ট সেই তেতিয়া কুৱেইট এটেক কৰিলে আৰু সেই কুৱেইটক লিবাৰেট কৰিবৰ কাৰণে কুৱেইটক মানে ইৰাকৰ দখলৰ পৰা মুক্ত কৰিবৰ কাৰণে আমেৰিকাই UN ৰেজলিউশ্যন লৈ এটা কোৱালিশ্যন ফ'ৰ্চ বনালে পৃথিৱীৰ বিভিন্ন দেশৰ অংশগ্ৰহণ লৈ বেলেগ বেলেগ বহুতখিনি দেশ আৰু সেই 90 চনতে 1990ত গৰ্বাচভক নোবেল প্ৰাইজ দি দিলে ফৰ পিচ তেওঁ শান্তিৰ নোবেল বঁটা দি দিয়া হ'ল গতিকে তেওঁ বেছি মাত মাতিব নোৱাৰা হ'ল আৰু অন বিহাফ অফ ইৰাক বা ছাদ্দাম হুছেইন যিহেতু তেওঁলোক অলপ ছ'ভিয়েট এলায়েন্সত আছিলে গতিকে হি ৱাজ নিউট্ৰেলাইজড ডেট ৱে আৰু সেই কুৱেইট লিবাৰেট কৰিবৰ কাৰণে ইৰাক এটেক কৰিলে আমেৰিকাই যিটোক তেওঁলোকে নাম দিছিলে অপাৰেশ্যন ডেজাৰ্ট ষ্টৰ্ম 1991ত তেতিয়া প্ৰেচিডেণ্ট জৰ্জ বুছ ছিনিয়ৰ আছিলে তেওঁলোকে নেটোক মানে এক্সটেনচিভলি ইউজ কৰিছে বম্বিং যিমান মিছন চলাইছে ইৰাকৰ ওপৰত সেইবিলাক চব নেটোৰ ফাইটাৰ জেটছ দি পেলাই কৰিছে এয়াৰ পাৱাৰটো মানে নেটোৱে প্ৰভাইড কৰিছে গতিকে তেনেকৈ নেটোৰ ৰেলিভেঞ্চিটো ৰাখি থোৱা হ'ল নেটোক ডিজল্ভ কৰি নিদিলে যেনেকৈ ৱাৰ্ছ' পেক ডিজল্ভ হ'ল আৰু ঠিক তাৰ পিছতেই বালকান মানে চিভিল ৱাৰ হৈছে ইউৰোপত ছাউথ ইষ্ট ইউৰোপত এই বালকান চিভিল ৱাৰ হৈছে য'ত নেকি ফৰ্মাৰ ইউগোস্লাভিয়া ডিজল্ভ হৈছে আৰু তেওঁলোকৰ মাজত চিভিল ৱাৰ হৈছে ছাৰ্বিয়া ক্ৰ'ৱেছিয়া বছনিয়া হাৰ্জেগোভিনা তেওঁলোকৰ মাজত হৈছে এইটো বহুত এটা ব্লাডি চিভিল ৱাৰ হৈছে খুব ৰক্তাক্ত গৃহযুদ্ধ হৈছে আৰু তাতো বহুত ক্ষয় ক্ষতিৰ পিছত তাত নেটোৱে ইণ্টাৰভেন কৰিছে নেটোৱে তাত হস্তক্ষেপ কৰি বম্বিং কৰিছে ছাৰ্বিয়াৰ ওপৰত বেলগ্ৰেডত বম্ব পেলাইছে বহুত তেনেকুৱা কৰিছে গতিকে সেইবিলাকৰ যোগেদি মানে তেওঁলোকে কি কৰিলে নেটোক ডিজল্ভ নকৰাকৈ নেটোক ৰিলেভেণ্ট কৰি ৰাখিলে আৰু নেটোক এক্সটেণ্ড কৰিলে তেওঁলোকে গোটেই ইষ্টাৰ্ণ ইউৰোপৰ বহুত কাণ্ট্ৰি যিবোৰ আগতে ছ'ভিয়েট ইউনিয়নৰ লগত আছিলে সেইবিলাককো মেম্বাৰশ্বিপ তেওঁলোকে দিলে গতিকে যদিও ছ'ভিয়েট ইউনিয়ন নাইকিয়া হৈ গ'ল ৰাছিয়া সেই সময়ত উইক হৈ গ'ল কিন্তু তেওঁলোকে সেই তেওঁলোকৰ মিলিটাৰী যিটো ষ্ট্ৰেটেজিক যিটো তেওঁলোকৰ প্লেন এইটো ষ্ট্ৰেটেজিক তেওঁলোকৰ পলিচি সেইটো তেওঁলোকে
কণ্টিনিউ ৰাখিলে বৰং মানে অলপ বেছি ষ্ট্ৰেংথেনহে কৰিলে আৰু নেটৱৰ্কটোক তেনেকৈ ৰাখি থ'লে আৰু তাৰ পিছৰ পৰা আমি দেখিছোঁ যে বিভিন্ন কনফ্লিক্টত পাৰ্টিকুলাৰলি মিডল ইষ্ট ৱেষ্ট এছিয়াৰ কনফ্লিক্টবিলাকত নেটো ইনভলভ হৈ আছে গতিকে ফ্ৰম ডেট পাৰ্চপেক্টিভ আমি ক'ব পাৰোঁ যে ফ্ৰম 1991 onwards there was a situation which can be termed as unipolar world যে সেই সময়ত আমেৰিকাৰ অলপ ডমিনেঞ্চ এটা আহিছিলে কেইমানৰ কাৰণে থ্ৰু মিলিটাৰী পাৱাৰ মিলিটাৰী এলায়েন্সেছ কিন্তু যিটো পিছলৈ কিন্তু আকৌ ৰাছিয়াই আকৌ ৰিভাইভ কৰিলে যেতিয়া ভ্লাডিমিৰ পুটিন যেতিয়া প্ৰেছিডেণ্ট হ'ল এইবাৰ নহয় বহুত আগতে মানে লেট 90s বা আৰ্লি 2000 তেনেকুৱা পৰা যেতিয়া ভ্লাডিমিৰ পুটিনৰ এমাৰ্জেঞ্চ হ'ল তেতিয়া কিন্তু ৰাছিয়াই সেই আগৰ তেওঁলোকৰ যিটো লিগেচি ছ'ভিয়েট এৰা যিটো মানে তেওঁলোকৰ এটা ছুপাৰ পাৱাৰ যিটো ইমেজ সেইটো কিন্তু তেওঁলোকে আকৌ ৰিবিল্ড কৰিছে আৰু কৰি গ্ল'বেলি কিন্তু তেওঁলোকৰ প্ৰেজেঞ্চটো ফিল কৰোৱাইছে তেওঁলোকৰ প্ৰেজেঞ্চটো মানে আনকো বুজাত সহায় কৰিছে আৰু তেনেকৈ সেই ইউনিপলাৰ যিটো ছিষ্টেম তেওঁলোকে কৰিছিলে কেইদিনমান আমেৰিকাই সেইটোক কিন্তু পূৰা সমানে চেলেঞ্জ কৰিব পাৰিছে আৰু তাৰপিছত যিটো প্ৰশ্ন আহিছিলে যে আমেৰিকাই সেই এলায়েন্সবিলাক কেনেকৈ কৰিছিলে সেইটোৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়া আমি সেই আকৌ আগলৈ ঘূৰি যাব লাগিব সেই ক'ল্ড ৱাৰ পিৰিয়ডলৈ যাব লাগিব কাৰণ ক'ল্ড ৱাৰ পিৰিয়ডত দুটা খুব ষ্ট্ৰং নেৰেটিভছ আছিলে এটা হৈছে যে ফ্ৰীডম ডেম'ক্ৰেচি আৰু ইফালে কমিউনিজিম আৰু ছাপ্ৰেশ্যন বা ছাপ্ৰেশ্যন অফ দ্য ইণ্ডিভিজুৱেল ভইচ এনেকুৱা ধৰণৰ কিছুমান কোট আনকোট কিছুমান নেৰেটিভছ খুব পপুলাৰ হৈছিলে এই সময়ত মানে ৱেষ্টাৰ্ণ প্ৰেছত পশ্চিমীয়া সংবাদ মাধ্যমত বা পশ্চিমীয়া যিকোনো আলোচনাত বা ষ্টাডিজত এইটোৰ গুৰুত্ব পাইছিলে যে আমেৰিকাসহ যিমানবিলাক পশ্চিমীয়া দেশ আছে ব্ৰিটেইন ফ্ৰান্স ৱেষ্ট জাৰ্মানী ইটালী বা কানাডা এইবিলাক দেশত মানে ডেম'ক্ৰেচিটো পূৰা আছে পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি আছে ৰিপ্ৰেজেণ্টেশ্যনেল গভৰ্ণমেণ্ট আছে ফ্ৰীডম অফ দ্য প্ৰেছ আছে মাইনৰিটি ৰাইটছ আছে এনেকুৱা ইণ্ডিভিজুৱেল ফ্ৰীডম আছে এইবিলাকৰ কথা কোৱা হয় আৰু লগতে কোৱা হয় যে এইবিলাক ছ'ভিয়েট ইউনিয়ন বা ইষ্টাৰ্ণ ব্লক যিবিলাক দেশ তাত সেইটো নাই তাত এটাই ছিষ্টেম কমিউনিজিম তেওঁলোকে কোনো অপজিশ্যন টলাৰেট নকৰে তাত কোনো ফ্ৰীডম অফ স্পীচ নাই কোনো ফ্ৰী প্ৰেছ নাই ইণ্ডিভিজুৱেল ফ্ৰীডম নাই এনেকুৱা ৰেষ্ট্ৰিকশ্যন আছিলে নথকা নহয় আছিলে কিন্তু বহুতখিনি আছিলে কিন্তু সেই দুটা কনফ্লিক্টত পৃথিৱীত তেতিয়া সেই দুটা মানে নেৰেটিভছ সেই দুটা মানে বাইনেৰী আছিলে দুটা ধৰণৰ আইডিয়া আছিলে আৰু কিছুমান কাণ্ট্ৰিয়ে সেইটোক ছাবস্ক্ৰাইব কৰিছিলে বহুত কাণ্ট্ৰিয়ে যিবিলাক নেকি ইউৰোপৰ নহয় এইটো মানে ছাউথ বুলি ক'ব পাৰোঁ আমি ডেভেলপিং ছাউথ বা আফ্ৰিকা এছিয়া লেটিন আমেৰিকা এইবিলাকৰ দেশে সেই দুটা লাইনত গৈছিলে আৰু সেই নেৰেটিভ মতেই লুজলি কিছুমানে আমেৰিকাৰ ছাপোৰ্ট কৰিছিলে আৰু কিছুমানে ছ'ভিয়েট ইউনিয়নৰ ছাপোৰ্ট কৰিছিলে ফৰ এক্সাম্পল কিউবা লেটিন আমেৰিকাৰ এখন কাণ্ট্ৰি আছিলে য'ত এনেকুৱা বুৰ্জোৱা ডেম'ক্ৰেচি আছিলে প্ৰেছিডেণ্ট আছিলে কিন্তু তেওঁ কি আছিলে বিৰাট মানে কাৰাপ্ট আছিলে বহুত মানে জনতাক শোষণ কৰিছিলে অত্যাচাৰ কৰিছিলে আৰু গোটেই ৰিচোৰ্চবিলাক মানে তেওঁলোকে চাইফন অফ কৰিছিলে গতিকে তাৰ মানুহে সেইজনৰ পৰা মানে হাত সাৰিব বিচাৰিছিল বিদ্ৰোহ কৰিছিলে আৰু সেইটোৱে 1952 ফেমাছ কিউবান ৰিভলিউশ্যন বুলি কয় যিটো ফিডেল কাষ্ট্ৰ' চে গুয়েভাৰা তেওঁলোকে কৰিছিলে আৰু সেইটো কাৰণে যিহেতু তেওঁলোকে এটা কেপিটেলিষ্ট বা ইম্পেৰিয়েলিষ্টিক পাৱাৰৰ এগেইনষ্টে ষ্ট্ৰাগল কৰিছিলে গতিকে আইডিঅলজিকেলি দে গট দ্য ছাপৰ্ট অফ দ্য USSR তেনেকৈ কিছুমান মানে USSR বা সেই ক'ল্ড ৱাৰৰ সেই এলায়েন্সত আহি গৈছিলে কিউবান ৰিভলিউশ্যন ছাকচেছ হৈছিলে ভিয়েটনামত হৈছিলে যিটো ছাউথ ভিয়েটনাম নৰ্থ ভিয়েটনাম যিটো আছিলে ডিভিজন য'ত আমেৰিকাই বহুত দিন ইনভল্ভ হৈছিলে ওৱান অফ দ্য লংগেষ্ট মানে মডাৰ্ণ ডে বেটেল বুলি কয় ভিয়েটনামৰ সেই ভিয়েটনামৰ যিখিনি ৰেজিষ্টেঞ্চ ফ'ৰ্চ যিটো হ' চি মিনে কৰিছিলে নৰ্থ ভিয়েটনাম তেওঁলোকেও সেই তেনেকৈ ছ'ভিয়েট ইউনিয়নৰ পৰা হেল্প পাইছিলে আইডিঅলজিকেলি আৰু সেইবিলাকেই পৰা ইনস্পিৰেশ্যন পায় আৰু কিছুমান সৰু সৰু দেশত য'ত নেকি এনেকুৱা ধৰণৰ শোষণ বঞ্চনা বা অত্যাচাৰ বা কেপিটেলিষ্ট যিটো ডমিনেঞ্চ বা এক্সপ্লইটেশ্যন সেইবিলাক হৈ আছিলে নিকাৰাগুৱাত হৈছিলে 1982 তাত চান্দিনিষ্টা বুলি এটা মুভমেণ্ট হৈছিলে সেই চান্দিনিষ্টাই 1982 তাৰ যিটো কাৰাপ্ট ৰেজিম আছিলে চামোজা বুলি তেওঁলোকক অভাৰথ্ৰ কৰিছিলে তাতো ছ'ভিয়েট ইউনিয়নৰ হেল্প আছিলে ঠিক তেনেকৈ ছাউথ আমেৰিকাৰ বহুত দেশত হৈছিলে আফ্ৰিকাৰ দেশবিলাকত হৈছিলে এংগোলাত হৈছিলে ফৰ এক্সাম্পল এংগোলাটো খুব মিনাৰেল ৰিচ কাণ্ট্ৰি
এংগোলাত হৈছিলে এনেকে এই আইডিঅলজিকেলি কিছুমান কাৰণত বহুত দেশ ছোভিয়েট ইউনিয়নৰ ফালে গৈছিলে বা আমি যদি ৱেষ্ট এছিয়াত চাওঁ যিটো আৰব ইজৰাইল কনফ্লিক্ট যিটো পেলেষ্টাইনৰ ইছ্যু সেই পেলেষ্টাইনৰ মুক্তিৰ বাবে পেলেষ্টাইনৰ লিবাৰেশ্যনৰ কাৰণে যিবিলাক দল সংগঠন জড়িত আছিলে যিবিলাক অৰ্গেনাইজেশ্যন আছিলে তেওঁলোকো ছোভিয়েট মানে এলায়েন্স হৈছিলে কাৰণ এইবিলাক আইডিঅলজিকেল বেটল আছিল ইজৰাইল আমেৰিকাৰ ফালে আছিলে গতিকে তেওঁলোকে সদায় এটা ইম্পেৰিয়েলিষ্টিক পাৱাৰ ৰিপ্ৰেজেণ্ট কৰিছিলে গতিকে সেইখিনিৰ বিৰুদ্ধে ফাইট কৰা ফ্ৰীডম কৰা মানে কমিউনিজিম বা ছ'চিয়েলিজিমৰ পৰা মানে হেল্প লোৱা বা আইডিঅলজিকেল ছাপৰ্ট লোৱা গতিকে তেনেকেই এলায়েন্সবিলাক হৈছিলে আৰু ইফ ইউ এলাউ মি টু চে মানে তাৰোপৰিও এই যিবিলাক পাৰ্টনাৰ অথনি যেনেকৈ কুৱেইটৰ কথা কওঁতে আহিলে কথাটো যে মিডল ইষ্ট নৰ্থ আফ্ৰিকা বা এই যিখিনি এৰিয়া এইখিনিৰ কিন্তু এই যিটো আমেৰিকান স্ফিয়াৰ অফ ডমিনেন্স বুলি ক'ব পাৰি বা আমেৰিকান স্ফিয়াৰ অফ ইণ্টাৰেষ্ট আৰু এলায়েন্স ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ এইটো কিন্তু এটা ছেপাৰেটলি আমি ডিছকাশ্যন কৰাটো ভাল হ'ব আচ্ছা অ'কে ইট ইজ মোৰ ৰিলেটেড টু দেয়াৰ নেচাৰেল ৰিচোৰ্চেছ বুলি ক'ব মষ্টলি তো সেইকাৰণে ক'ব গ'লে জিঅ'গ্ৰাফী আহি যায় তাত জিঅ'গ্ৰাফী আহিবই এতিয়া আমি গম পালোঁ যে অকণমান দিনৰ কাৰণে ইউ এছ এৰ ডমিনেঞ্চ আছিলে যিহেকে তাৰপিছত আকৌ ৰাছিয়া কেম বেক আৰু এজাৰ্ট কৰিবৰ কাৰণে ট্ৰাই কৰিলে এতিয়া ছাৰ ৰাছিয়াৰ লগত আৰু কিছুমান দেখা গৈছে কিছুমান পাৱাৰ চেণ্টাৰ্ছ লাহে লাহে অল অভাৰ দ্য ৱৰ্ল্ড ডেভেলপ হৈছিলে এতিয়া ছাৰ এতিয়া প্ৰেজেণ্ট ডে অৰ্ডাৰত সেই পাৱাৰ চেণ্টাৰকেইটা কোনকেইটা কাণ্ট্ৰিজ হয় সেই পাৱাৰ চেণ্টাৰ্ছ আচলতে মইতো অলপ আগত ক'লোৱেই যে যিটো 1991 পিছত আমেৰিকাৰ যিটো এটা ডমিনেশ্যন হৈছিলে এজ এন ইউনিপ'লাৰ পাৱাৰ সেইটো তাৰ প্ৰায় 10 বছৰ বা 15 বছৰৰ ভিতৰত সেইটো ৰাছিয়াই আণ্ডাৰ ভ্লাডিমিৰ পুটিন চেলেঞ্জ কৰিব পৰা হৈ গ'ল আৰু সেইটো প্ৰায় এট পাৰ আহি গ'ল মানে আগৰ সেই ছ'ভিয়েট ছিষ্টেমৰ সময়ৰ ক'ল্ড ৱাৰ যিটো ৰাইভেলৰী সেইটো লেভেললৈ প্ৰায় ৰাছিয়া আহি যাব পাৰিলে এতিয়ালৈকে আৰু এট দ্য ছেইম টাইম এটা খুব ছিগনিফিকেণ্ট এটা আমি ডেভেলপমেণ্ট দেখিছোঁ ইন দ্য লাষ্ট 20 years সেইটো হৈছে কি যে দিছ টাইম ৰাছিয়া ইজ নট এলোন Moscow is not acting alone. Earlier when USSR was there, it was a great power. But after that, there was a short interval. And following that interval, Moscow has emerged not of its own actually. It has now its own partners and allies, strong allies and partners. And foremost is China. That's right. কাৰণ আমি জানোৱেই যোৱা প্ৰায় 3টা দশকত লাষ্ট 3 ডিকেড চাইনাৰ যিটো ডেভেলপমেণ্ট হৈছে সেই বস্তুটো কিয় হ'ল লাইক হাউ ইজ ইট ৰিলেটেড টু জিঅ' পলিটিক্স যে লাষ্ট 20 yearsত চাইনা বিকেম ছাচ এ ইমাৰ্জেণ্ট পাৱাৰ বিকজ অফ দ্য ইম্পৰ্টেঞ্চ অফ দ্য মেনুফেকচাৰিং পাৰ্ট অফ দ্য ইণ্ডাষ্ট্ৰি China is the manufacturer of the world, no doubt about it. No one can deny. China produces everything for the world, most of the goods. So last 3 decades কি হৈছে যোৱা 3টা দশকত হৈছে কি চাইনাই সেই ক্ষেত্ৰত বহুতখিনি ডেভেলপ কৰিছে প্ৰথমতে তেওঁলোকে ফৰেন ইনভেষ্টমেণ্টবোৰ ল'লে গোটেই ৱেষ্টাৰ্ণ ইনভেষ্টমেণ্টবিলাক ল'লে মষ্টলি আমেৰিকাৰ পৰাই ল'লে যিমান মাল্টিনেশ্যনেল কোম্পানী আছে তেওঁলোকৰ পৰাই ইনভেষ্টমেণ্ট ল'লে কেপিটেল ইনভেষ্টমেণ্ট হ'ল SEZ বিলাক বনালে তেওঁলোকে স্পেচিয়েল ইকনমিক জ'ন হ'ল তেনেকৈ তেওঁলোকৰ এটা ট্ৰিমাণ্ডাছ এটা ডেভেলপমেণ্ট হ'ল বিকজ দে হেভ এ ভেৰি ষ্ট্ৰং এণ্ড ভেৰি কণ্ট্ৰল লেবাৰ ছিষ্টেম তেওঁলোকৰ লেবাৰ ছিষ্টেমটো খুব ৰেগুলেটেড হোৱাৰ কাৰণে খুব কণ্ট্ৰল হোৱাৰ কাৰণে তেওঁলোকে এটা খুব ছাষ্টেইনেবল মানে এটা খুব ছাষ্টেইনিং এটা ডেভেলপমেণ্ট তেওঁলোকে কৰিব পাৰিছে তাত লেবাৰ ৱৰ্ল্ডখন মানে ভলাটাইল নহয় অন্য কাণ্ট্ৰিৰ নিচিনা গতিকে চাইনাৰ সেই যিটো এমাৰ্জেঞ্চ হ'ল এজ এ গ্ল'বেল ফাইনেন্সিয়েল পাৱাৰ ইন টাৰ্মছ অফ মেনুফেকচাৰিং অৰ ছাপ্লাই চেইন what you may call everything is outsourced there তেতিয়া হয়তো চাইনাৰ লিডাৰশ্বিপ পলিটিকেলি দে আৰ ষ্টিল কমিউনিষ্টছ দো ৰাছিয়া ইজ নট গতিকে তেওঁলোকৰ এটা আইডিঅলজিকেল ডিফাৰেঞ্চ থাকিবই সদায় আমেৰিকাৰ লগত আৰু তেওঁলোক যিহেতু এটা গ্ল'বেল ফাইনেন্সিয়েল পাৱাৰ হৈ গ'ল
they can now challenge the Wall Street. তেওঁলোকে আমেৰিকাৰ যিটো মেইন কেপিটেল যিটো এষ্টাব্লিছমেণ্ট যিটো ৱাল ষ্ট্ৰীট বা আমেৰিকান যিটো মানে ফাইনেন্সিয়েল যিটো কেপিটেল যিটো সেইটোক তেওঁলোকে চেলেঞ্জ কৰিব পৰা হৈ গ'ল সিমানখিনি তেওঁলোকৰ মানে কেপেবিলিটি হৈ গ'ল ফাইনেন্সিয়েলি গতিকে তেওঁলোকে হয়তো চাগে ভাবিছে যে এইটো আমি এটা গ্ল'বেল পাৱাৰ হিচাপে আমি এমাৰ্জ কৰিব পাৰোঁ কিন্তু তেওঁলোকে এট দ্য ছেইম টাইম দে চ'ড আৰু দে চুজড তেওঁলোকে নিজে এইটো চুজ কৰিছে তেওঁলোকে পচন্দ কৰিছে যে সেইটোৰ কাৰণে কিন্তু আমি ষ্ট্ৰেটেজিকেলি উই উইল বি উইথ ৰাছিয়া কাৰণ ৰাছিয়াৰ অন্য মেনুফেকচাৰিঙত ইমান তেওঁলোক হয়তো এডভান্স নহ'ব পাৰে চাইনাৰ নিচিনা কিন্তু ডিফেন্স মেনুফেকচাৰিঙত কিন্তু ৰাছিয়া ইজ ষ্টিল ওৱান অফ দ্য most leading producers. গোটেই পৃথিৱীত মিলিটাৰী প্ৰডাকশ্যনৰ ক্ষেত্ৰত কিন্তু ৰাছিয়া এতিয়াও অদ্বিতীয় বুলিয়ে ক'ব পাৰি যথেষ্ট তেওঁলোকে এই ক্ষেত্ৰত তেওঁলোকে মানে যুদ্ধাস্ত্ৰ বনায় আৰ্মছ বনায় এইটো ফাইটাৰ প্লেনে হওক অন্যান্য কনভেনশ্যনেল নন কনভেনশ্যনেল যিকোনো ৱাৰফেয়াৰ হওক তেওঁলোকে সেইবিলাক বনায় গতিকে সেইটো এটা মানে প্ৰফিটেবল ইকুইটেবল এটা পাৰ্টনাৰশ্বিপ ৰাছিয়া আৰু চাইনাৰ লগত চাইনাৰ কেপিটেল আছে কিন্তু তেওঁলোকে ডিফেন্সটোত মানে বেছি হেৰি নকৰি প্ৰডাকশ্যনত গুৰুত্ব নিদি এইখিনি ডাইৰেক্ট ৰাছিয়াৰ লগত মানে ৰাছিয়াৰ পৰা লোৱা কৰিলে বা কলাবৰেট কৰা কৰিলে বনাইছে তেওঁলোকো কিন্তু চব ৰাছিয়ান কলাবৰেশ্যন বা ৰাছিয়াৰ পৰা ডাইৰেক্ট তেওঁলোকে এইবিলাক লৈছে লৈ পেলাই তেওঁলোকে এটা ফৰ্মিডেবল এলায়েন্স কৰিছে মিলিটেৰীলি ষ্ট্ৰেটেজিকেলি আৰু যিহেতু ৰাছিয়া আৰু চাইনাৰ টেৰিটৰিয়েল বৰ্ডাৰ শ্বেয়াৰ কৰে তেওঁলোকে সীমান্ত লাগি আছে গতিকে এটা লেণ্ড মাছ হিচাপত তেওঁলোকৰ এটা বহুত ডাঙৰ এৰিয়া এছিয়া আৰু ইউৰোপত মানে আছে ইউৰেছিয়ান এটা মানে ডাঙৰ এতিয়াও তেওঁলোকৰ ষ্ট্ৰেটেজিক হোল্ডিংছ আছে মাজত মংগোলিয়া আছে আৰু ইফালে নৰ্থ কোৰিয়া আছে তেওঁলোকৰ নৰ্থ কোৰিয়াও সেই কমিউনিজিম আগৰ দৰেই আছে সেই ধৰণেই তেওঁলোকে মানে বাই ডিফল্ট তেওঁলোকে চাইনা আৰু ৰাছিয়াৰ লগত তেওঁলোকে এলায়েন্স হৈ আছে মিলিটেৰীলি ষ্ট্ৰেটেজিকেলি আৰু টেৰিটৰিয়েলি তেওঁলোকৰ সীমা লাগি আছে এতিয়াও তেওঁলোকৰ মাজত ট্ৰেইন চলে মানুহ অহা যোৱা হয় আৰু সেইখিনি বস্তু তেওঁলোকে যিটো ইণ্টাৰনেশ্যনেল যিটো ফৰাম যিমানবিলাক আছে মষ্টলি দ্য UN ৰাষ্ট্ৰসংঘৰ ছিকিউৰিটি কাউন্সিলৰ মেম্বাৰ আগতে ছোভিয়েট ইউনিয়ন আছিলে সেইটো বাই মানে ইনহেৰিটেঞ্চ ৰাছিয়াই পালে আৰু চাইনাটো আছিলেই গতিকে চাইনা আৰু ৰাছিয়াই এট দ্য UN level at the highest level in the international forum they can handle any diplomatic issue for their own favor কাৰণ তেওঁলোকৰ ভেটো পাৱাৰ আছে গতিকে ইউএনত যিমানবিলাক ইণ্টাৰনেশ্যনেল কনফ্লিক্ট ইণ্টাৰনেশ্যনেল ইণ্টাৰেষ্ট যিমানবোৰ ডিছকাছ হয় বা তাৰ চলিউশ্যনৰ লগত কথা ওলায় বিভিন্ন ধৰণৰ হয় সেই যিমানবোৰ ৰেজলিউশ্যন পাছ হয় চব ৰেজলিউশ্যন অৱশ্যে বাইণ্ডিং নহয় কিন্তু সেই বিশেষকৈ UN ছিকিউৰিটি কাউন্সিলৰ ৰেজলিউশ্যনবিলাক কিন্তু বাইণ্ডিং হয় জেনেৰেল এছেম্বলি নহ'ব পাৰে সেইবিলাকত কিন্তু তেওঁলোকে এটা অতি ভাইটেল ৰ'ল প্লে কৰিব পৰা হৈ আছে পাষ্ট মানে 30 yearsত ৰাছিয়া আৰু চাইনাই মিলি যিটোৱে নেকি তেওঁলোকৰ এই যিটো মানে মাল্টিপলাৰ বা বাইপলাৰ যিটো মানে আইডিয়া সেইটোক মানে হাইলাইট কৰি আছে সেইটোক মানে ষ্ট্ৰেংথেন কৰি আছে কাৰণ ফৰ এক্সাম্পল আমেৰিকাৰ বা ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকৰ এটা বহুত ডাঙৰ কনফ্লিক্ট আছে ইৰাণৰ লগত ইৰাণে নিউক্লিয়াৰ মানে কেপেবিলিটি হ'বলৈ গৈ আছে ইৰাণ ছাৰ ৰাছিয়াৰ লগত এলাইড সেইটো কৈ আছোঁ মই যে ইৰাণে সদায় আজি বহুত বছৰৰ পৰা তেওঁলোকে নিউক্লিয়াৰ মানে আৰ্মছ ডেভেলপ কৰিবলৈ গৈ আছে নিউক্লিয়াৰ টেকন'লজি তেওঁলোকে ডেভেলপ কৰিছে ৰিয়েক্টৰ বনাই আছে সেইটো মানে কনষ্টেণ্ট ৱেষ্টাৰ্ণ মানে অপজিশ্যনত আছে তেওঁলোকে বিভিন্ন চেংচন কৰিছে কিবা কৰিছে সেইবিলাক ক্ষেত্ৰত যেতিয়া ইৰাণৰ ওপৰত কিছুমান চেংচন আনি দিয়ে ইণ্টাৰনেশ্যনেলি বা UN-এ কিবা কিবি কৰিব বিচাৰে তেতিয়া মানে এই ৰাছিয়া আৰু চাইনাই ইৰাণৰ ফেভাৰত ষ্টেণ্ড দিয়ে গতিকে অকলে মিলিটেৰী ইউজ কৰিয়েই যে তেওঁলোকে সেই ইনফ্লুৱেঞ্চটো বঢ়াইছে সেইটো নহয় ডিপ্ল'মেটিকেলি বা এট ভেৰিয়াছ ইণ্টাৰনেশ্যনেল মাল্টিলেটাৰেল ফৰাম চাইনা আৰু ৰাছিয়াই কিন্তু একেলগে এজ পাৰ্টনাৰ্ছ এই US ডমিনেঞ্চটো বা যিটো তেওঁলোকৰ ইউনিপলাৰ যিটো তেওঁলোকৰ টেণ্ডেঞ্চি সেইটোক কিন্তু ষ্টিফ চেলেঞ্জ দি আহিছে যিটো কাৰণে আমি এটা নতুন ধৰণৰ আমি এটা ৱৰ্ল্ড অৰ্ডাৰ দেখি আছোঁ এতিয়া য'ত নেকি ৰাছিয়া চাইনা ইৰাণ আৰু টু চাম এক্সটেণ্ট আৰু কিছুমান কাণ্ট্ৰিও আছে ব্ৰিক্স ডেভেলপ হৈছে তাৰ কাৰণে ব্ৰিক্স এটা খুব ছিগনিফিকেণ্ট এটা ডেভেলপমেণ্ট ব্ৰিক্সত ইণ্ডিয়াও আছে চাউথ আফ্ৰিকাও আছে আৰু বহুত দেশে হ'ব বিচাৰি আছে ব্ৰাজিল আছে গতিকে এনেকুৱা ধৰণৰ কিছুমান নতুন মানে কিন্তু খুব ইফেক্টিভ
বিলাক military alliance নহয়. BRICS is not a military alliance. BRICS is a mostly financial political alliance. গতিকে সেই তেনেকুৱা ধৰণৰ কিছুমান মানে বিল্ড আপ হৈছে বা তেনেকুৱা ধৰণৰ মমেণ্টাম কিছুমান আহিছে, যিটোৰ কাৰণে আমেৰিকাৰ এই যিটো ইউনিপলাৰ যিটো ডমিনেশ্যন সেইটোলৈ কিন্তু চেলেঞ্জ আহিছে বা সেইটো সিমান ইফেক্টিভ হ'ব পৰা নাই, যিটো সেই পোষ্ট 91 পোষ্ট ছোভিয়েট ইউনিয়ন সেই সময়ছোৱাত হৈছিলে. সেইটো এটা আমি এটা নতুন এটা টেণ্ডেঞ্চি আমি প্ৰেজেণ্টলি আমি দেখি আছোঁ. এতিয়া ছাৰ মাল্টিপলাৰ এতিয়া ৱৰ্ল্ড যে হৈ গৈ আছে, আপুনি ক'লে চাইনাও আহি গৈছে, এতিয়া ইণ্ডিয়াও আহি গৈছে, ব্ৰিক্সত সোমাই গৈছে. চ' ইন আ ৱে ইণ্ডিয়া ইজ অলছ' ওৱান অফ দ্য পলছ বুলি ক'ব পাৰি. চ' কিন্তু ছাৰ এতিয়া বৰ্তমান হোৱাট ইজ ড্ৰাইভিং দিছ মাল্টিপলাৰিটি? কিয় এইটো সময়তে ইমানকেইটা ৱৰ্ল্ডৰ পলছ ওলোৱা ষ্টাৰ্ট কৰিছে? এণ্ড পলছ মানে মই এতিয়া এনেকৈ ভাবিব লাগিব যে যদি এখন কাণ্ট্ৰিক কিছুমান কাণ্ট্ৰিজে ছাপৰ্ট কৰে তেতিয়া সেইটো পল হৈ যায় এটা. যেনেকৈ ৰাছিয়াৰ এলাইজ আৰু US-ৰ এলাইজবিলাকে মেড দেম দ্য টু পলছ. এতিয়া বৰ্তমান এতিয়া কিয় হৈছে যে এতিয়া এখন কাণ্ট্ৰিক বহুত কেইখন কাণ্ট্ৰিয়ে ছাপৰ্ট কৰি কৰি এটা পল বনাই দিছে এতিয়া বৰ্তমান ৱৰ্ল্ড অৰ্ডাৰ? এইটো একচুৱেলি যিটোক আমি কওঁ মানে ৰিজনেল ডাইনামিক্স. আগতে জাষ্ট মই কৈছোঁ দুটা পলছ আছিলে, একদম ক্লিয়াৰ আছিলে, পূৰা বাইনেৰী আছিলে, হয় কমিউনিষ্ট নহয় মানে ৱেষ্টাৰ্ণ কেপিটেলিষ্ট. কিন্তু তাৰপিছত বেলেগ হ'ল. আৰু তাৰো মানে ফাৰ্ডাৰ তাৰ পৰৱৰ্তী মানে হেৰিত আমি দেখিছোঁ তাৰ সময়ত যে আঞ্চলিক কিছুমান শক্তিৰ মানে এমাৰ্জেঞ্চ হৈছে, ৰিজনেল পাৱাৰ কিছুমান এমাৰ্জেঞ্চ হৈছে. আৰু সেই ৰিজনেল যিবিলাক পাৱাৰ সেইবিলাক এখন ডাঙৰ ডাঙৰ দেশ, টেৰিটৰিয়েলিও বহুত ডাঙৰ দেশ, মানে ভৌগোলিক সীমা হিচাপেও ডাঙৰ দেশ, আৰু তেওঁলোকৰ জনসংখ্যাও যথেষ্ট, আৰু তেওঁলোকৰ সেইকাৰণে তেওঁলোকৰ অৰ্থনীতিটোও মানে শক্তিশালী, ষ্ট্ৰং ইকনমি, আৰু তেওঁলোকৰ মিলিটেৰী সেইকাৰণে ডাঙৰ. এই গোটেইবিলাক ফেক্টৰ মিলাই কিছুমান ৰিজনেল মানে পাৱাৰ ওলাইছে. ফৰ এক্সাম্পল টাৰ্কি সদায় US মানে আমেৰিকাৰ মানে এলায়েন্সৰ দেশ, নেটোৰ ফাউণ্ডিং মেম্বাৰ হয়. কিন্তু টাৰ্কিৰ পপুলেশ্যন যথেষ্ট বেছি আৰু বহুত ডাঙৰ দেশ, টেৰিটৰিয়েলি বহুত ডাঙৰ দেশ, আৰু তেওঁলোকৰ ৰিচোৰ্চ বহুত আছে, তেওঁলোকৰ ইকনমিটো খুব ষ্ট্ৰং, এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰি, টুৰিজিম এইবিলাকতো তেওঁলোকৰ যথেষ্ট উন্নতি কৰিছে, শ্বিপিং এইবিলাকত বহুত তেওঁলোকৰ মানে বহুতখিনি ইম্প্ৰুভ হৈছে এইকেইদিনত এই নতুন মানে ছিষ্টেমত ৱৰ্ল্ড অৰ্ডাৰ. গতিকে তেওঁলোকৰ যিবিলাক পলিটিকেল লিডাৰ, তেওঁলোকৰ যিবিলাক ষ্টেটছমেন বা তেওঁলোকৰ যিবিলাক থিংকাৰ, তেওঁলোকৰ এটা এম্বিশ্যন হৈ যায়, সেই কালেক্টিভ এটা এম্বিশ্যন হয় সেই মানুহখিনিৰ যে আমাৰ যথেষ্ট জনসংখ্যা আছে, আমাৰ ডাঙৰ মাৰ্কেট আছে, কাৰণ ডমেষ্টিকেলি তেওঁলোকৰ বহুত ডাঙৰ মাৰ্কেট এখন থাকে যিটো আমাৰ ভাৰতৰ আছে. আমি বেলেগক নেবেচিলেও আমাৰ বস্তু আমি নিজেই ব্যৱহাৰ কৰি আমি চলি থাকিব পাৰোঁ. গতিকে যেতিয়া এটা ইকনমিকেলি তেনেকৈ ষ্ট্ৰং হৈ যায়, এটা ষ্ট্ৰং ডমেষ্টিক মাৰ্কেট থাকে, শ্বিপিং ৱেল কানেকশ্যন থাকে, তেতিয়া মানে কি হৈ যায় আৰু মিলিটেৰীও থাকে, তেতিয়া তেনেকুৱা এটা এম্বিশ্যন হয়. আৰু সেই ৰিজনেলি ডেভেলপ হৈছে, তুৰ্কীৰ হৈছে, ভাৰতৰ হৈছে, এনেকৈ কিছুমান দেশৰ হৈছে. আৰু সেইটোৱেই, আৰু তেওঁলোকেও কিছুমানৰ লগত এলায়েন্স মানে সহযোগত গৈছে, বেলেগ বেলেগ দেশ লগত পাৰ্টনাৰ হিচাপে লৈছে. আৰু সেই ধৰণেৰে এই মাল্টি পলাৰিজিম বুলি আমি ক'ব পাৰোঁ, ঠিক ইমান মানে ডেফিনিট নহয়, লুজলি আমি ক'ব পাৰোঁ যে এইটো এটা মাল্টিপলাৰিজিম বুলি হৈছে ডেভেলপ হৈছে. ছাৰ আপুনি যিহেতু ক'লে মাল্টিপলাৰ কিয় হৈ গৈছে এতিয়া ৱৰ্ল্ডখন, ছাৰ এতিয়া ফিউচাৰত আমি কেনেকুৱা ধৰণৰ ৱৰ্ল্ড অৰ্ডাৰ এক্সপেক্ট কৰিব পাৰোঁ? এতিয়া বহুতকেইটা পলছ ওলাব আৰু তাৰপিছত হয়তো আগৰ যোনকেইটা পলছ আছিলে সিহঁতৰ ডিক্লাইন হ'ব নে সিহঁতে একে থাকিব, নে নতুন আৰু ইমাৰ্জিং পলছবিলাকে সিহঁতৰ মাজত কনফ্লিক্ট হৈ পেলাই আকৌ বাইপলাৰে হৈ যাব বা ইউনিপলাৰে হৈ যাব? কেনেকুৱা হ'ব ছাৰ এতিয়া? It is very interesting. Currently, the world is experiencing so many new things, new developments, which are unprecedented. যিটো আমি মানে পাষ্টৰ এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি বা সেই ধৰণৰে এটা আইডিয়া লৈ পেলাই আমি হয়তো ভাবি থাকিলে নহ'ব, এটা বেলেগ হৈ গৈছে. এতিয়া আনটিল ভেৰি ৰিচেণ্টলি এনেকুৱা এটা আছিলে যে ৱৰ্ল্ডৰ যিকোনো অৰ্ডাৰ, এনি ৱৰ্ল্ড পলিচি মেকিং অৰ এনিথিং লাইক ডেট was heavily dependent on the energy supply. And that energy mostly used to come
in the form of crude oil and natural gas. And they are mostly sourced from the Middle East. কিন্তু সেই ধাৰণাটো এতিয়া লাহে লাহে চেঞ্জ হৈছে, মানে লাহে লাহে হৈছে, এটা এমাৰ্জিং চেঞ্জ হৈছে। কাৰণ কেলে most of the countries now are going for other energy options. Green energy কথা আহিছে, renewable energy কথা আহিছে, এনেকুৱা ধৰণৰ বস্তুবোৰলৈ গৈ আছে। গতিকে লাহে লাহে এতিয়া এনেকুৱা হৈছে যে আমি ফচিল ফিউলৰ ওপৰত ডিপেণ্ড কৰা যিবিলাক এনাৰ্জি আছিলে, জীৱাশ্ম ইন্ধন যিটো কয়, সেইটোৰ ওপৰত নিৰ্ভৰ কৰাটো হয়তো লাহে লাহে মানে কমি যোৱাৰ এটা আৰম্ভ হৈছে, প্ৰায় মানে খুব চিৰিয়াছলি হৈছে এইটো পৃথিৱীৰ। ইউৰোপৰ প্ৰায়বিলাক ইউৰোপ দেশত স্কেণ্ডিনেভিয়ান দেশবোৰত হৈছে, প্ৰায়বিলাক দেশে এইবিলাকলৈ গৈ আছে। আৰু নগ'লে উপায় নাই, তেওঁলোকৰ যিটো এটা গ্ৰীণ হাউচ গেছৰ এফেক্ট হৈছে, গ্ল'বেল ৱাৰ্মিং হৈছে, সেইটোৰ কাৰণে নগ'লেও উপায় নাই তেওঁলোকৰ। গতিকে তেনেকুৱা এটা ধাৰালৈ গৈ আছে। কিন্তু সেইটো হ'লে মানে এই যিটো আমাৰ ইমান দিন যিটো এটা টিপিকেল যিটো এনাৰ্জি ছাপ্লাইৰ লগত ৰিলেটেড আমাৰ ৱৰ্ল্ড ৰিলেশ্যন আছিলে বা ৱৰ্ল্ড ছিষ্টেম আছিলে মিডল ইষ্টৰ এনাৰ্জিৰ ওপৰত ডিপেণ্ড কৰি, সেইটো মই ভাবোঁ যে এইটো চাগে আৰু বৰ বেছিদিন চাগে আমি দেখিব নাপাম আৰু, বা সেইটো একে হৈ নাথাকে, তাৰ বেলেগ বেলেগ ডাইনামিক্স ওলাই যায়। ছেকেণ্ডলি, কেইবাজনো বিখ্যাত অৰ্থনীতিবিদে কৈছে যোৱা প্ৰায় 10 বছৰৰ ভিতৰত যে নেক্সট সেইকেইখন দেশেই বেছি শক্তিশালী হ'ব। Those nations will be the most powerful one who has the largest access or largest hold over data. আচ্ছা, ডেটা মানে মই ইণ্টাৰনেটৰ কথা কৈছোঁ। গম পাইছোঁ। যিখন দেশৰ বা যিবিলাক দেশৰ ওচৰত বেছিকৈ তাৰ চ'ৰ্চটো থাকিব, ডাটাৰ এভেইলেবিলিটি যাৰ চবতকৈ বেছি থাকিব, ডাটাৰ স্পেচ চবতকৈ বেছি থাকিব, সেইকেইখন কাণ্ট্ৰিয়ে বেছি পাৱাৰফুল হ'ব ৱৰ্ল্ডত। আচ্ছা, গতিকে সেইটো এটা একদম নতুন এটা কনচেপ্ট, ডাটা ড্ৰিভেন ৱৰ্ল্ড। এতিয়া গোটেই পৃথিৱীখন ডাটা ড্ৰিভেন, জেন জি এইটো ওলাইছে, এটা নতুন জেনেৰেশ্যনেই ওলাইছে। গতিকে সেই ডাটাৰ যাৰ কণ্ট্ৰল থাকিব, ডাটাৰ লগত ৰিলেটেড যিকোনো ডমিনেশ্যন বা কণ্ট্ৰল বা যিটো তাৰ মানে যিটো কেপেবিলিটি যাৰ বেছি থাকিব, তেওঁলোকে হয়তো অহা বছৰবিলাকত গোটেই পৃথিৱীখন ডমিনেট কৰিব। আৰু তেনেকুৱা ঠিক বিশেষ এখন দেশ মই তেনেকৈ দেখা নাই, বা তেনেকুৱা এখন পাৰ্টিকুলাৰ কাণ্ট্ৰি বোলে অকলে ডেটাৰ কাৰণেই বোলে খুব পাৱাৰফুল হৈ গৈ আছে, আমি তেনেকৈ দেখা নাই। আৰু মই ভাবোঁ সেই বস্তুটো খুব এটা মানে শ্বেয়াৰিং ছিষ্টেমত হ'ব, এইটো মানে এটা মনোপলাইজ নহ'ব, এখন দেশে অকলে কৰিব নোৱাৰে। কাৰণ ডেটাৰ তুমি যদি চোৱা, ডেটাৰ লগত বা ইণ্টাৰনেট ৰিলেটেড যিমান মানুহ জড়িত হৈ আছে, যিমানবিলাক মানুহ চিলিকন ভেলীত আছে, ছাপ'জ ফৰ এক্সাম্পল, চিলিকন ভেলীত আমেৰিকাত যিমান আছে, যিমান মাইক্ৰ'ছফ্টত আছে, গুগলত আছে, সেইবিলাক কিন্তু এখন দেশৰ মানুহ নহয়, পৃথিৱীৰ বিভিন্ন দেশৰ মানুহ আছে। গতিকে সেইবিলাক ইছ্যু তাত জড়িত হৈ আছে, গ্ল'বেল চিটিজেনশ্বিপৰ কথা আহি আছে, য'ত নেকি মানে হয়তো বৰ্ডাৰলেছ পৃথিৱীৰ কথা আহি যাব, য'ত নেকি এইবিলাক ট্ৰেভেল ৰেষ্ট্ৰিকশ্যন, ভিজা পাছপৰ্টৰ কথাবিলাক হয়তো ৰিলেভেণ্ট হৈ যাব। গতিকে সেই তেনেকুৱা এটা ফিউচাৰিষ্টিক মানে এটা কনচেপ্টত হয়তো এটা নতুন মানে ৱৰ্ল্ড অৰ্ডাৰ এমাৰ্জ হ'ব পাৰে। কিন্তু সেইটো কোনোবা এখন দুখন দেশৰ কাৰণে নহয়, কিন্তু যে চবৰ গোটেইবিলাক দেশে কিন্তু মিলি পেলাই কৰিব লাগিব, তেতিয়াহে হ'ব। বা তেনেকুৱা ধৰণৰ পলিচি থাকিব লাগিব যে এখন দেশৰ পৰা এখন দেশলৈ মানুহ ফ্ৰীলি যাব পাৰিব বা ইজিলি যাব পাৰিব, যিটো মই দেখিছোঁ এতিয়া বৰ ইজি নহয়। এতিয়া ডনাল্ড ট্ৰাম্পৰ নাম মানুহ থকালৈকে এইবোৰ নহ'ব। তেওঁতো এতিয়া ইমিগ্ৰেশ্যনৰ ওপৰত বহুত ৰেষ্ট্ৰিকশ্যন লগাইছে, এই যে ভিজাৰ ওপৰত, ইণ্ডিয়াৰ HB-1 ভিজাৰ ওপৰত বহুতখিনি ৰেষ্ট্ৰিকশ্যন লগাইছে। গতিকে তেনেকুৱা ধৰণৰ চিন্তাৰ যেতিয়ালৈকে থাকিব, হয়তো তেতিয়ালৈকে সেইবোৰ নহ'ব পাৰে। কিন্তু তেনেকুৱা এটা ধাৰণা হ'বলৈ গৈ আছে। গতিকে ফিউচাৰ ৱৰ্ল্ড অৰ্ডাৰটো ঠিক কেনেকুৱা হ'ব? গ্ৰীণ এনাৰ্জি, ডাটা ড্ৰিভেন মানে যিবিলাক ৰিকুৱাৰমেণ্টছ, আৰু অন্যান্য যিবিলাক আৰু ট্ৰেড ৰিলেটেড যিবিলাক বস্তু, আৰু গ্ৰীণ এনাৰ্জি চ'ৰ্চবিলাক, ছাপ'জ এতিয়া লিথিয়াম বেটাৰী বা এনেকুৱা যিবিলাক মিনাৰেলছবিলাক যোনটো কাণ্ট্ৰিত যি কাণ্ট্ৰিত বেছি, সেইবিলাক কাণ্ট্ৰিৰ মানে ডমিনেঞ্চো হ'ব পাৰে বা কনফ্লিক্টো হ'ব। এতিয়া ফৰ এক্সাম্পল আফগানিস্তানত বহুত লিথিয়াম ৰিজাৰ্ভ আছে বুলি গম পোৱা গৈছে। গতিকে সেইকাৰণে সেই বস্তুটোৰ যাতে এক্সেছ আনইণ্টাৰাপ্টেড হৈ থাকে, সেইটো কাৰণে হয়তো তাত তালিবানৰ নিচিনা এটা ৰেজিম বহুৱাই থৈ দিছে, যাতে তাত বেলেগে একো গণ্ডগোল কৰিব নোৱাৰে, আমি একদম ইজিলি বস্তুবোৰ এক্সট্ৰেক্ট কৰি লৈ যাব পাৰোঁ। এতিয়া আৰ্জেণ্টিনাত তেনেকুৱা ওলাইছে, আৰ্জেণ্টিনাতো ঠিক তেনেকুৱা যেন প্ৰেচিডেণ্ট বহুৱাই থৈছে, মানে বলিভিয়া আৰু চিলি, এইবিলাকত এইবোৰ হৈ আছে। গতিকে এনেকুৱা ধৰণৰ কিছুমান ডাইনামিক্স ডেভেলপ হ'ব পাৰে। আৰু এইটোত যোনে মানে এটা ছিষ্টেমত কৰিব, মই ভাবোঁ তেনেকুৱা ধৰণৰেই এটা মানে এলায়েন্সে হওক বা তেনেকুৱা মাল্টিপলাৰিটিয়ে হওক। আৰু এইটো কাৰণে কিন্তু খুব ভাল এটা পলিটিকেল ভিজন লাগিব। আমাৰ ৱৰ্ল্ড লিডাৰবিলাকে তেনেকুৱা ধৰণৰ এটা নতুন হয়তো প্লেটফৰ্ম মানে হয়তো কৰিব লাগিব, যিটোত অলৰেডি UN আছে বা G7 কাণ্ট্ৰিজ আছে বা ইউৰোপিয়ান ইউনিয়ন আছে বা আমাৰ এইফালে ASEAN আছে,
এই এনেকুৱা ধৰণৰ হয়তো তেনেকুৱা কিছুমান প্লেটফৰ্ম বা অৰ্গেনাইজেশ্যন কৰিব লাগিব মই ভাবোঁ যে ফিউচাৰটো অলপ মোৰ তেনেকুৱা যেন লাগে মোৰ এনালাইচিছত আই মে বি ৰং Sir, what about a type of governance? Do you think that democracy to solely Japan and democracy will also evolve into another form of government? That is the most crucial question. That is the most important and I think the most challenging question that the concerned citizens around the world are now having. পৃথিৱীৰ সকলো চিন্তাশীল ব্যক্তিৰে সেই মানে চিন্তাটো হৈছে প্ৰত্যাহ্বানটো আহিছে যে ডেমক্ৰেচিটো গণতন্ত্ৰটো আগৰ নিচিনাকৈ থাকিব নাই আমাৰ যিটো ক্লাছিক যিটো ধাৰণা যিটো আমি ৱেষ্টমিনষ্টাৰিয়ান ফৰ্ম অফ ডেমক্ৰেচি বুলি কওঁ সেইটো থাকিব নাই পাৰ্লিয়ামেণ্টত ডিবেট হ'ব অপজিশ্যন থাকিব মানুহে ডাইৰেক্ট ভোট দি পেলাই জিকাব ফ্ৰীডম অফ প্ৰেছ থাকিব অপজিশ্যন থাকিব মাইনৰিটি ৰাইটছ থাকিব ওমেন্স ৰাইটছ থাকিব এই বস্তুবোৰ এই যিবিলাক মানে এতিয়া চাব গ'লে এইবিলাক ক্লাছিক কনচেপ্ট অফ মানে ডেমক্ৰেচি বুলি ক'ব পাৰি যিহেতু ইমানবোৰ চেলেঞ্জ আহিছে এতিয়া ডেমক্ৰেচিলে গতিকে তেনেকুৱা ধৰণৰ মানে চিন্তা থাকিব পৃথিৱীত এতিয়া আমেৰিকাৰ নিচিনা দেশতেই তেনেকুৱা চেলেঞ্জবোৰ আহিছে য'ত আমি মডাৰ্ণ ডেমক্ৰেচিৰ মানে মেইন ঠাই বুলি ক'ব পাৰোঁ পীঠস্থান বুলি ক'ব পাৰোঁ তাতেই তেনেকুৱা চেলেঞ্জ হৈছে কিন্তু ছ' ফাৰ ৱেষ্টাৰ্ণ ইউৰোপ ইজ কনচাৰ্ণ দে আৰ হেভিং বেষ্ট অফ দ্য ডেমক্ৰেচি ষ্টিল আৰু নতুন নতুন ঠাইত কিন্তু তাৰ চেলেঞ্জ আহিছে ডেমক্ৰেচি এট বেষ্ট নাও ইজ চিন ইন ৱেষ্টাৰ্ণ ইউৰোপ ইন জাপান ইন চাউথ কোৰিয়া অষ্ট্ৰেলিয়া নিউজিলেণ্ড বাট ৰেষ্ট অফ দ্য ৱৰ্ল্ড ইনক্লুডিং আমেৰিকা ইট ইজ এ চেলেঞ্জ নাও অৰ আণ্ডাৰ পাৰফৰ্মিং আৰু তুমি যিহেতু কৈছিলা যে আৰু কেনেকুৱা ধৰণৰ মানে প্ৰপজিশ্যনত হয়তো এনেকুৱা গ্ল'বেল অৰ্ডাৰবোৰ হ'ব পাৰে বা এই মানে মাল্টিপলাৰ হ'ব পাৰে বা ৰিজনেল পাৱাৰ এমাৰ্জেঞ্চ হ'ব পাৰে মই যিহেতু ডেটাৰ কথা ক'লোঁ বা গ্ৰীণ এনাৰ্জিৰ কথা ক'লোঁ বা এনেকুৱা মিনাৰেলছৰ কথা ক'লোঁ আৰু এটা বস্তু আছে সেইটো হ'ব পাৰে মানে আৰু সেইটো হ'বলৈ মানে দিবও যেন লাগে মোৰ কিছুমান পাৱাৰে সেইটো হৈছে যে ফেইথ বেছ এটা মানে আইডেণ্টিটিৰ ডমিনেশ্যন যিহেতু এতিয়া মিডল ইষ্টৰ এই অইল ৰিচ যিকেইখন মনাৰ্কি আছে চাউদি আৰব আৰু বিশেষকৈ চাউদি আৰব আৰু UAE ইউনাইটেড আৰব এমিৰেটছ তেওঁলোকৰ ইকনমিক ডমিনেশ্যনটো ইমান বেছি হৈ গৈছে এতিয়া তেওঁলোকে ইকনমিকেলি ইমান ষ্ট্ৰং হৈ গৈছে পৃথিৱীৰ মানে লিডিং মানে কেপিটেল মাৰ্কেটবোৰ তেওঁলোকে লৈ লৈছে বা এষ্টাব্লিছমেণ্টবিলাক তেওঁলোকে একুৱায়াৰ কৰি লৈছে যে তেওঁলোকেও এটা মানে তেওঁলোকৰ ধৰ্মৰ মানে পৰিচয়ৰ ভিত্তিত মানে এটা ছফ্ট পাৱাৰ হিচাপে বা এটা ইনফ্লুৱেঞ্চিয়েল মানে এটা হেৰি ধৰ্মক ৰিলিজন এজ এন ইনফ্লুৱেঞ্চিয়েল টুল হিচাপে তেওঁলোকে এটা পাৱাৰ চেণ্টাৰ হিচাপে কিন্তু ডেভেলপ গম পাইছোঁ কৰিছে অলৰেডি মানে তেনেকুৱা এটা ছিষ্টেমলৈ তেওঁলোক গৈ আছে আৰু তাত হয়তো আৰু বিভিন্ন দেশে যিবোৰ দেশৰ হয়তো ৰিচোৰ্চ কম বা ডিপেণ্ডেঞ্চি আছে তেওঁলোকে তেওঁলোকৰ লগত এলায়েঞ্চ হৈছে ফৰ এক্সাম্পল বেষ্ট এক্সাম্পল ইজ পাকিস্তান এনেকুৱা কিছুমান হয়তো দেশ গৈ আছে হয়তো কাইলৈ পঢ়িলে বাংলাদেশো যাব পাৰে আফ্ৰিকাৰ বিভিন্ন দেশ আছে গতিকে তেনেকুৱা এটা হোৱাৰো কিন্তু সম্ভাৱনা নুই কৰিব নোৱাৰে ইউ কেনট ৰুল আউট তেনেকুৱা এটা হ'ব পাৰে মোৰ দৃষ্টিত চ' ছাৰ আজি আমি ব্ৰিফ অভাৰভিউ এটা পালোঁ এবাউট জিঅ' পলিটিক্স আৰু বৰ্তমান ৱৰ্ল্ড অৰ্ডাৰটো কেনেকুৱা হৈ আছে চ' থেংক ইউ ছাৰ ফৰ কামিং এণ্ড যদি আপোনালোকৰ ভাল লাগিলে ডিছকাশ্যনটো যদি আৰু জানিব মন গৈছে তেতিয়াহ'লে আমাৰ কমেণ্টত কওক ডেট ইউ ৱান্ট দ্য ছেকেণ্ড পাৰ্ট অৰ ইউ ৱান্ট আপকামিং এপিছ'ডছ অন দিছ টপিক তেতিয়া আমি আৰু ডিটেইলত ৱৰ্ল্ড অৰ্ডাৰটো কেনেকৈ চেঞ্জ হৈ থাকে কি ষ্টেপছ থাকে বা এতিয়া ফিউচাৰত কি হ'ব কাৰ মাজত কনফ্লিক্টছ হ'ব কাৰ মাজত এলায়েঞ্চেছ হ'ব সেই তাৰ ওপৰতো আমি পডকাষ্ট আনি আপোনালোকলৈ চ' কিপ ৱাচিং এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব থেংক ইউ